মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 1 প্ৰমাণ কৰা যে √5 অপৰিমেয় সংখ্যা। তোমালোকৰ আগতে √2 √3 প্ৰমাণ কৰি দিছোঁ, আজি √5 প্ৰমাণ কৰি দিম। তোমালোকৰ তিনিটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু বুজিবলৈ যত্ন কৰিবা। সমাধান: লেট বিৰুদ্ধভাৱে √5 পৰিমেয় সংখ্যা। আমি √5 পৰিমেয় সংখ্যা ধৰি লৈছোঁ। এতেকে √5 = p/q, য'ত q0 = 0, p/q পৰস্পৰ সহমৌলিক। এতিয়া আমি কি কৰিম? দুই পিনে বৰ্গ কৰিম। √5 হোল স্কোয়ার = p/q হোল স্কোয়ার, কি করি? বর্গ করি। স্কোয়ারের লগত ৰুট কটাকটি কৰিছে, ইয়াতে কিমান থাকিল? 5 আৰু p/q হোল স্কোয়ার, এইটো স্কোয়ারটো পিৰ লগতো পূৰণ হৈ আছে, কিউৰ লগতো হৈছে, গতিকে p²/q²। তাৰপিছত 5ৰ লগত q পূৰণ হৈ আছে, পূৰণ কৰিছোঁ 5q², ইয়াতে থাকিল p²। 5qৰ লগত পূৰণ হৈ আছে, ইকুৱেলৰ এইটো সাইডত আহিলে হৰণ হৈ যাব, q² = p/5। এতেকে 5-এ p-ক হৰণ কৰে, 5-এ p-ক হৰণ কৰে, এইটো আমি কিমান ৰাখি দিছোঁ? 1 ৰাখি দিছোঁ। গতিকে আমি লিখিব পাৰোঁ p = 5r। pৰ মান আমি 5r ধৰি লৈছোঁ। 5q² = p², pৰ মান কিমান আছে? 5r আছে, গতিকে 5r হোল স্কোয়ার। ইয়াতে p² আছিল, ইয়াতে pৰ মান বহাই দিছোঁ, ইয়াতে স্কোয়ার আছিল, স্কোয়ারটো বহাই দিছোঁ। এতিয়া 5q² = 5, যদি 5ৰ ওপৰত স্কোয়ার থাকিলে কিমান হৈ যায়? 5 × 5 = 25 আৰু 5²। কিউৰ লগত 5 পূৰণ হৈ আছে, ইকুৱেলৰ এইটো সাইডত আহিলে হৰণ হৈ যাব, q² = 25/5r²। 5 25ত কিমান বাৰ যায়? 5 বাৰ যায়। q² = 5r²। 5টো r লগত পূৰণ হৈ আছে, ইকুৱেলৰ এইটো সাইডত আহিলে হৰণ হৈ যাব, 5 ইয়াতে থাকি গ'ল কিমান? r² = q²/5। এতেকে 5-এ q-ক হৰণ কৰে, এইটো মান আমি কিমান ৰাখি দিছোঁ? 2 ৰাখি দিছোঁ। আৰু 2ৰ পৰা দেখা যায় যে p/qৰ অন্ততঃ এটা উৎপাদক 5 আছে, যেটো অসম্ভৱ। এতেকে √5 অপৰিমেয় সংখ্যা। তোমালোকে ভালদৰে গণিতটো বুজি ল'বা আৰু তোমালোকে ভালকে পঢ়িবা। তোমালোকৰ পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট হয়, তিনিটা কুৱেশ্যন, √2 √3 আৰু √5।